সমূহ চাপি আহিছে অসম বিধানসভাৰ নিৰ্বাচন। শিৱসাগৰ বিধানসভা সমষ্টিত 9 গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছিলে আৰু তাৰ ভিতৰত এগৰাকীয়ে ইতিমধ্যেই মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিছে। তেওঁ হৈছে CPI মদন বৰুৱা। আৰু বৰ্তমান 8 গৰাকী আছে প্ৰাৰ্থী, বিভিন্ন ৰাজনৈতিক দল আৰু নিৰ্দলীয় মুঠ 8 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব অহা বিধানসভা নিৰ্বাচনত। ইয়াৰ ভিতৰত অন্যতম এগৰাকী প্ৰাৰ্থী হ'ল অসম গণ পৰিষদৰ তথা NDAৰ শিৱসাগৰ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰদীপ হাজৰিকা। আৰু প্ৰদীপ হাজৰিকা বৰ্তমান মোৰ কাষত আছে। প্ৰদীপ হাজৰিকা আজি শিৱসাগৰ সমষ্টিৰ হাঁহচৰা মৌজাত নিৰ্বাচনী প্ৰচাৰ চলাই থকা পৰিলক্ষিত হৈছে। ঘৰে ঘৰে তেওঁ প্ৰচাৰ চলাইছে। মই এই মুহূৰ্তত জানিব বিচাৰিম আপুনি নিজেই কিমান অনুমান কৰিছে, কিমান আগবাঢ়িছে? আমি তাৰমানে আমাৰ এইটো নতুন সমষ্টি হৈ গ'লতো ডিলিমিটেশ্যনৰ পিছত। ইয়াত মানে শিৱসাগৰ 13টা পঞ্চায়ত আছে আৰু আমগুৰিৰ আগৰ 13টা পঞ্চায়ত আছে, নাজিৰাৰ এটা আছে, 27খন পঞ্চায়ত আৰু টাউনখন আছে, শিৱসাগৰ টাউনখন। এতিয়া ইয়াত এনে যদি আমি চাওঁ মানে সাংগঠনিক ভাৱে যদি আমি চাওঁ, শিৱসাগৰ এইটো পাৰ্টত আমাৰ নেটৱৰ্কটো পুৰা সম্পূৰ্ণ কৰি তুলিবলৈ, যদি ভাল ধৰণে কৰি তুলিবৰ কাৰণে আমাক কিছু সময় আৰু প্ৰয়োজন আছিলে। কিন্তু হ'লেও এতিয়া আমি মোটামুটি নেটৱৰ্কটো আমি এই 13টা পঞ্চায়ততো ইতিমধ্যে গঠন কৰি আমি উলিয়াইছোঁ। 2-এটা জেগাত অকণমান কম হৈ আছে, কিন্তু প্ৰায় মোটামুটি এতিয়া আমি নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব পৰা এটা অৱস্থালৈ আমি আনিছোঁ। হয়, ইয়াত কংগ্ৰেছৰ দুৰ্গ হিচাপে পৰিচিত আছিলে এই এলেকাসমূহ। এই ভোটখিনি বৰ্তমান যিহেতু এবাৰ কংগ্ৰেছে ইয়াত প্ৰাৰ্থী থিয় কৰোৱা নাই, ৰাইজৰ দলক তেওঁলোকে সমৰ্থন আগবঢ়াইছে, কিমান দূৰ প্ৰত্যাহ্বান সন্মুখীন হ'ব বুলি ভাবে? নাই, শিৱসাগৰটো আচলতে কংগ্ৰেছৰ দুৰ্গ নহয়। কংগ্ৰেছৰ দুৰ্গ বুলি ক'লে অলপ কথাটো ভুল হ'ব। ইয়াত এতিয়া বামপন্থী দলৰ ইয়াত কেইবাটাও টাৰ্ম আমাৰ প্ৰমোদ গগৈ ইয়াৰ পৰা বিধায়ক আছিলে। এতিয়া সেইফালৰ পৰা চালে মই ভাবো হয় কংগ্ৰেছৰ, কাৰণ বিপ্লৱ প্ৰসাদ চলিয়াৰ পৰা, হিতেশ্বৰ শইকীয়াৰ পৰা, তেওঁলোক যিহেতু প্ৰণৱ গগৈ তেখেত প্ৰণৱ আছিলে, কংগ্ৰেছৰ হেৰি আছিলে। এতিয়া মই ভাবো যে কিবা কৌশলগত কাৰণত মানে কংগ্ৰেছে সমৰ্থন জনালেও মই ভাবো যে তেখেতসকলৰ সকলো মানুহে এইটো সমৰ্থন নকৰিব। ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈয়ে কৈছে প্ৰদীপ হাজৰিকাই ইয়াত জয়ী হবলৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱা নাই, তেওঁ কেৱল ভোট বিভাজনৰ কাৰণে প্ৰতিদ্বন্দ্বিতা কৰিছে। নাই, এতিয়া মই মানে অখিল গগৈৰ কথা আচলতে মই ক'ব বিচৰা নাছিলো। শিৱসাগৰ মানুহে গম পাই অখিল গগৈয়ে কৈছে যে মই জেলত আছিলো, জেলৰ পৰা উলিয়াই আনিবৰ কাৰণেহে শিৱসাগৰ সমষ্টিৰ মানুহে মোক ভোট দিছে, মোক ইয়াত উন্নয়নৰ কাম কৰিব কাৰণে দিয়া নাই। এতিয়া সেইজন মানুহে আৰু মোৰ কথাটো তেনেকে ক'লে সেইটো কেনেকুৱা দেখি। তেওঁক আপোনাৰ প্ৰতিও আহ্বান জনাইছিলে যে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব লাগে, মনোনয়ন প্ৰত্যাহাৰ কৰি সমৰ্থন জনাব লাগে। এই সন্দৰ্ভত কি ক'ব? মই তেখেতকো মানে মই ক'ব বিচাৰিছো, এটা দলৰ কোনোবা এজন মানুহে বেলেগ এটা দলৰ বা মিত্ৰ গোষ্ঠীৰ কোনোবা এজন প্ৰাৰ্থীক তেনেকুৱাকে কোৱা ক'ৰবাত নিৰ্দেশনা আছে নেকি? তেনেকুৱা নিৰ্দেশনা নাই বা তেনেকুৱা নিদৰ্শন নায়েই। তেওঁ কেনেকৈ ক'ব পাৰিম? তেওঁতো ক'ব নোৱাৰিব নহয়। এতিয়া দেখা গৈছে যে বিজেপিও প্ৰাৰ্থী দিলে, কুশলদৰে নিৰ্বাচনী প্ৰচাৰ চলাই আছে গাঁৱে ভূঞে। মূল এতিয়া প্ৰতিদ্বন্দ্বী আপোনাৰ মাজত কোন হ'বগৈ পাৰে বুলি ভাবে? নাই, এতিয়া ফিল্ডত মই ঘূৰি থাকোঁতে প্ৰতিদ্বন্দ্বী কোন হ'ব এইটো মানে একদম পুৰা ক্লিয়াৰকে এইটো আগত এতিয়া অহাই নাই, হয়তো 2-এদিনত এইটো মানে ধৰিব পৰা হ'ব। তথাপিতো কিমান আশা আছে আপুনি? কিমান আশাটো আমাৰ পুৰা আছে, কাৰণ এইটো আমাৰ অসম গণ পৰিষদ দলৰ এইটো এটা পুৰণা ভেটি এটা। এইটো কাৰণ প্ৰদীপ গগৈ ডাঙৰীয়া 1985 ইয়াৰ পৰাই MLA হৈ পেলাই গৈছিল আৰু তেওঁ মন্ত্ৰীও আছিলে, মন্ত্ৰীসভাত তেওঁ পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰ আছিলে। এতিয়া সেইকাৰণে মই ভাবো যে আমাৰ সংগ্ৰামী মনোভাৱৰ
সকলো মানুহ এতিয়াও শিৱসাগৰত আছে। ৰমুদাৰ সময়তো ভোট দিছে, পৰাগ চলীয়া ছাৰৰ সময়তো ভোট দিছে। এতিয়া সেই মানুহবিলাক কলৈ যোৱা নাই, এইবিলাক মানুহ ইয়াতে সোমাই আছে। আৰু এতিয়া যেতিয়া আমি আহিছোঁ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে, মই ভাবোঁ এতিয়া সেইসকল উৎসাহিত হৈছে আৰু সেই সকলো মানুহ ওলাই আহিব। সকলো সংগঠনৰ মানুহো মই লগ পাইছোঁ, বহুত সংগঠনৰ মানুহ। তেখেতসকলেও কৈছে যে শিৱসাগৰখনৰ হতৰ গৌৰৱ উদ্ধাৰ কৰিব লাগে। আমি সকলোৱে মিলি মালি ইউনাইটেডলি আমি যুঁজ কৰি পেলাই শিৱসাগৰখনক মানে ইয়াৰ উত্তৰণ ঘটাব লাগে। সেইকাৰণে মই ভাবোঁ যে মানুহ যথেষ্ট ইয়াত মানে জাতীয়তাবাদী মানুহ, সংগ্ৰামী মানুহ, আৰু ইয়াতে অসমৰ সকলো ইয়াৰ পৰাই অৰিজিন হোৱা নিচিনাকে অসমীয়া ভাষা, ইয়াৰ পৰাই পেপাৰ, ইয়াৰ পৰাই সাহিত্য সভা, তেনেধৰণে প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠান ইয়াৰ পৰাই ওলাই গৈছে। সেইকাৰণে মই এতিয়াও ভাবিম যে সেইসকল মানুহে শিৱসাগৰখনৰ যিটো এটা অৱস্থালৈ গুচি গৈছে, সেইটোৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে তেখেতসকল সকলো আহিব আৰু আমি সকলো একলগ লাগি এখন সুন্দৰ শিৱসাগৰ অন্য জিলাবিলাকতকৈ ওপৰত থকা এখন যাতে আমি শিৱসাগৰ পাব পাৰোঁ। ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নতুন অসম গঢ়াৰ কাৰণে কাম কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নতুন ভাৰতবৰ্ষৰ সৃষ্টি কৰিবৰ কাৰণে কাম কৰিছে। মই ভাবোঁ যে তেখেতসকলে যিটো তেখেতসকলৰ মন এখন নতুন অসম গঢ়াৰ, মানে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ, সেইটোৰ লগত মিলাই পেলাই শিৱসাগৰখনকো উন্নত কৰি পেলাই উন্নতৰ অৱস্থালৈ লৈ গৈ নতুন অসম গঢ়াৰ কাৰণে যিটো ব্যৱস্থা কৰিছে, তাত যাতে শিৱসাগৰখনক একেলগে লৈ যায়। অন্তিম প্ৰশ্ন, বাৰে বাৰে কেইবাগৰাকীও প্ৰাৰ্থীয়ে ইতিমধ্যেই প্ৰচাৰ চলাইছে। আমগুৰি সমষ্টিটোকে প্ৰদীপ হাজৰিকাই ধৰি ৰাখিব নোৱাৰিলে। আমগুৰিৰ বহু চৰকাৰী কাৰ্যালয় আমগুৰিৰ পৰা বৰ্তমান উঠোৱাৰ যো-জা কৰিছে, বিলুপ্তিকৰণৰ যো-জা কৰিছে। সেই ধুদৰ আলিৰ নিৰ্মাণ সম্পূৰ্ণ নহল, এনেধৰণৰ বহু অভিযোগ আছে, যাৰ কাৰণে দুখ দিব বিচাৰে প্ৰদীপ হাজৰিকাক। নাই, এতিয়া কামবিলাকতো আমি মিত্ৰজোঁটৰ চৰকাৰে কৰি আছো। এতিয়া মিত্ৰজোঁটৰ চৰকাৰে কৰি থকা, আমি ডিলিমিটেশ্যনৰ সময়ত অকল আমগুৰি সমষ্টিৰ নাম যোৱা নহয়, থাৰুৱা সমষ্টিটো আছে নেকি? থাৰুৱা নামটোতো নাই এতিয়া। এইটো ওচৰতে দেখোন সেইটোৱে নাই। মই ৰঙা নদীটোৰ কথাটো নকওঁ এবাৰ। এতিয়া সেইকাৰণে যিসকলে কৈ আছে অসমত কি ঘটনা ঘটি আছে, তেখেতসকলে হয়তো গোটেই কথাখিনি ভালকে চোৱা নাই, সেইকাৰণে এইটো কথা কৈছে। আৰু কাৰ্যালয় চব কাৰ্যালয়ে আছে। কাৰ্যালয়টো য'ত য'ত প্ৰয়োজন চৰকাৰে তাতেই কাৰ্যালয়টো বনাব, নিৰ্মাণ কৰিব। সেইকাৰণে সেইবিলাক কথা টুলুঙা কথাৰে তেনেকুৱা যুক্তি দাঙি ধৰি ভোটাৰসকলক বিপথে পৰিচালিত কৰি পেলাই নিজৰ স্বাৰ্থ সিদ্ধি কৰিবৰ কাৰণে কোনোবাই স্বাৰ্থন্বেষী মানুহে ক'ব পাৰে। কিন্তু তাৰ বাহিৰে চিন্তা কৰা শিক্ষিত যিবোৰ মানে আমাৰ তেনেকুৱা ধৰণৰ যিখিনি সমাজৰ ব্যক্তি আছে, তেওঁলোকে তেনেকুৱা ধৰণৰ কথা কেতিয়াও নকয়, কোৱা নাই। বহুতে এতিয়া প্ৰশ্ন এটা উত্থাপন কৰিছে, সেয়া আপুনিও হয়তো সামাজিক মাধ্যমত যদি চাইছে দেখিব, যে প্ৰথমেই ইয়াত NDA প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিলে আপোনাক, প্ৰদীপ হাজৰিকাক, কিন্তু তাৰ পিছ মুহূৰ্তত পুনৰ বিজেপিয়ে তেওঁলোকে নিজাববীয়াকে কুশল দৌৰীক প্ৰাৰ্থী টিকট দিলে আৰু কুশল দৌৰীক জয়ী কৰাব লাগে বুলি এতিয়া NDAৰ অন্যতম এগৰাকী নেতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছে। আপোনাক এক প্ৰকাৰৰ অপমান কৰা হৈছে নেকি? মোৰতো এতিয়া NDA প্ৰাৰ্থী হিচাপে পোষ্টাৰবিলাক আহিছে চব, এইটো আমি বনোৱা নাই, এইবোৰ তাত বনাই পঠিয়াইছে। মিত্ৰজোঁটৰ প্ৰাৰ্থী যৌথভাৱে এই প্ৰাৰ্থীত্ব আগবঢ়োৱা হৈছে, নমিনেশ্যন দিয়া হৈছে, চবে গম পায়, ৰিপৰ্টাৰবিলাকেও গম পায়, ইলেক্ট্ৰনিক মিডিয়াবিলাকে গম পায়, পেপাৰ পত্ৰ ওলাইছে। তাৰপিছত কোনোবা আহিব, কোনোবা দলে কোনোবা প্ৰাৰ্থী কাৰোবাক লৈ পেলাই আহিছে কিবা কিবি, এইটো হয়তো ৰাজনৈতিক বহুত কৌশল আছে যিবিলাকৰ কাৰণে তেনেকুৱা হ'বও পাৰে। কিন্তু চবৰে কথাটো হ'ল শিৱসাগৰখনক আমি উদ্ধাৰ কৰিব লাগে, আমি চবেই এইটোত আমি কাম কৰিম। আৰু সেইকাৰণে মিত্ৰগোষ্ঠীৰ যি প্ৰাৰ্থী আছে, সেই প্ৰাৰ্থীক সকলোৱে যিহেতু তাৰ পৰা আপোনালোকে লিষ্টখন দেখিছে, 26টা সমষ্টি মানে AGPক দিছে। 10 নম্বৰত আমাৰ শিৱসাগৰ সমষ্টিটো আছে, আৰু তাত প্ৰদীপ হাজৰিকাৰ নামটো পুৰাকে লিখা আছে। সেইটো দিন দুপৰত হৈ আছে, চব মানুহে দেখিছে।
তাত আৰু মোৰ পিনৰ পৰা ক'বলগীয়া একো নাই দেই। ইয়াৰ প্ৰদীপ হাজৰিকা আৰু তেওঁ ইতিমধ্যেই তেওঁৰ এটাই প্ৰচাৰ চলাইছে যে শিৱসাগৰখন উন্নত কৰিব লাগে। শিৱসাগৰৰ বহু সমস্যা হৈ ৰৈছে। শিৱসাগৰক উন্নয়নমুখী যাত্ৰা দিয়াৰ পক্ষত তেওঁ আছে। এই বাণীৰে তেওঁ বৰ্তমান প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। অনাগত সময়ত লক্ষণীয় হ'ব প্ৰদীপ হাজৰিকা এই ক্ষেত্ৰত কিমান দূৰ সফল হ'ব।